প্ৰথম কথাটো হ'ল যে নতুন শিক্ষা নীতিৰ বিভিন্ন দিশ তাক ৰূপায়ণ কৰা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। আপোনালোকে যদি মন কৰে যে ইতিমধ্যে আগতীয়াকৈ আমি মহাবিদ্যালয়সমূহক জনাই দিছোঁ যে 2022 আৰু 2023 বৰ্ষৰ ভিতৰত অৰ্থাৎ 2022ত আমাৰ টাৰ্গেট 70% এচিভ কৰা, 2023ত 100%, অৰ্থাৎ আমাৰ মহাবিদ্যালয়ত আৰু একাদশ দ্বাদশ শ্ৰেণী নাথাকে। একাদশ দ্বাদশ শ্ৰেণীটো এতিয়াৰ আগৰ কনচেপ্টটো আছিলে 1 to 10, গতিকে স্কুল শিক্ষান্ত পৰীক্ষা দশম শ্ৰেণীত শেষ হয়, মেট্ৰিকত শেষ হয়, কিন্তু এতিয়া 1 to 12 এইটো হ'ল বিদ্যালয় শিক্ষাৰ কনচেপ্ট। গতিকে বিদ্যালয় শিক্ষাটো আমি মহাবিদ্যালয় শিক্ষাৰ পৰা আমি পৃথক কৰিম আৰু এইটো আমি 22তে কৰিম। কিছু বাকী থাকিব হয়তো কিছুমান কাৰিকৰী কাৰণত, চিট এভেইলেবিলিটিৰ কাৰণে, সেইখিনি আমি 23ত সম্পূৰ্ণ কৰিম। কি ক'লে? একাদশ দ্বাদশ শ্ৰেণীটো মহাবিদ্যালয়সমূহৰ পৰা আমাৰ মাধ্যমিক বিদ্যালয়লৈ গুচি আহিব। গতিকে মাধ্যমিক বিদ্যালয়সমূহ আমি ক্লাছ 1ৰ পৰা 12লৈকে এইটো হ'ল বিদ্যালয় শিক্ষা, 1ৰ পৰা 8লৈকে এইটো হ'ল এলিমেণ্টেৰী, 9, 10, 11, 12 এইটো হ'ল ছেকেণ্ডেৰী অৰ্থাৎ মাধ্যমিক শিক্ষা। গতিকে মাধ্যমিক শিক্ষালৈ 11, 12টো গুচি আহিব, মহাবিদ্যালয়বিলাকত এইটো নাথাকিব। অন্য হাতেদি মহাবিদ্যালয়বিলাকতো স্নাতকোত্তৰ শ্ৰেণীসমূহ আৰম্ভ কৰাৰ কাৰণে আমি বিভিন্ন পদক্ষেপ ইতিমধ্যে আৰম্ভ কৰিছোঁ। 11, 12টো যেনেকৈ তাৰ পৰা ডিলিংক হ'ব, তাত পোষ্ট গ্ৰেজুৱেট কোৰ্চবিলাক মহাবিদ্যালয়বিলাকত লিংক হ'ব। ইয়াৰ প্ৰক্ৰিয়াটো আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। দ্বিতীয় এটা প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ, এইটো হ'ল প্ৰাক প্ৰাথমিক শিক্ষা। প্ৰাক প্ৰাথমিক শিক্ষাটো আগতে আমি সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি চলিছিলোঁ আমাৰ সমাজ কল্যাণ বিভাগৰ অধীনত অংগনবাদী কেন্দ্ৰবিলাকৰ জৰিয়তে। এতিয়া নতুন শিক্ষা নীতি য'ত 5+3+3+4 হ'ব, ইয়াৰ যিটো একেবাৰে তলৰ খাপৰ 5 মানে গাঁথনিটো, য'ত আমি 3 বছৰ বয়সৰ পৰা আৰম্ভ কৰিম, তাৰ কাৰণে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগ আমাৰ মাজত আলোচনাবিলাক চলি আছে আৰু আমি টাৰ্মিনেট কৰিব বিচাৰিছোঁ, মানে আমি অংগনবাদী কেন্দ্ৰ টাৰ্মিনেট নহয়, লোকেট কৰিব বিচাৰিছোঁ অংগনবাদী কেন্দ্ৰ আৰু প্ৰাথমিক বিদ্যালয়। তাৰ সম্পূৰ্ণ ৰূপৰেখা এতিয়াও প্ৰস্তুত হোৱা নাই, কিন্তু হ'বলৈ গৈ আছে। ইয়াৰ মাজতে ভাৰত চৰকাৰে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি এটা মিছন আৰম্ভ কৰিছে, যে মানুহক ছাত্ৰ ছাত্ৰীসকলৰ মানে বোধগম্য হোৱা জ্ঞান, সংখ্যাৰ জ্ঞান, এইখিনি যাতে সঠিকভাৱে দিব পৰা যায়। তাৰ কাৰণে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি যাত অসমত নামকৰণ কৰিছোঁ নিপুণ অসম, সেই নিপুণ অসম মিছনটো অভিযানটো যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰম্ভ কৰিছে। আৰু এইটো ক্ষেত্ৰত আমাৰ যিখিনি এক্সিষ্টিং টিচাৰ আছে, আমি কালি আমাৰ এটা এছেছমেণ্ট হৈছে যে আমাৰ 2 লাখতকৈ অধিক আমাৰ শিক্ষক আছে। গতিকে নতুন শিক্ষক নলৈ পেলাই এই আমাৰ যিখিনি শিক্ষক ইতিমধ্যে আছে আৰু এতিয়া এইকেইদিনত মাৰ্চ পৰ্যন্ত আমাৰ যিখিনি নতুন নিযুক্তি হ'ব, সেই শিক্ষকসকলৰ জৰিয়তে এই নতুন গাঁথনিত শিক্ষাদানৰ ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ লগত নতুন শিক্ষা নীতিটোত এটা খুব গুৰুত্বপূৰ্ণ বিষয়, এইটো হ'ল শিক্ষকৰ প্ৰশিক্ষণ। টিচাৰ ট্ৰেইনিংটো হ'ল নতুন শিক্ষানীতিৰ খুব গুৰুত্বপূৰ্ণ অংগ। গতিকে ইয়াতো আমি পৰিকল্পনা কিছুমান কৰিছোঁ, এটা প্ৰাক প্ৰাথমিক শিক্ষকসকলৰ প্ৰশিক্ষণৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা আৰু এটা কণ্টিনিউৱাছ এডুকেশ্যন। আৰু ইয়াত এইকেইদিনৰ ভিতৰতে আমি খুব কম সময়ৰ ভিতৰত আমি ৰাইজৰ বাবে মুকলি কৰি দিম যে বিজ্ঞান আৰু অংক গণিতৰ শিক্ষকসকলৰ বিশেষ প্ৰশিক্ষণ, বিশেষ ট্ৰেইনিং, তাৰো এটা ব্যৱস্থা কৰিছোঁ। গতিকে নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনটো আমাৰ আৰম্ভ আমি কৰিলোঁ, তাক কিক অফ কৰিছোঁ। কিন্তু ইয়াত যিসকল মূল পৰিকল্পনাকাৰী, সেই ব্যক্তিসকলৰ লগত আমাৰ পোনপটীয়া ভাৱৰ আদান প্ৰদান আলোচনা হোৱা নাই। আৰু সেইটো আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে মানে যথেষ্ট পায়নিয়াৰিং এটা ষ্টেপ, এই নৰ্থ ইষ্ট এডুকেশ্যন কনক্লেভখন, য'ত UGCৰ
চেয়াৰমেন ডাঙৰীয়া আহিব, AICTৰ মানুহ আহিব, বিভিন্ন শিক্ষাবিদসকল আহিব, ইউনিভাৰ্চিটিৰ বহুকেইজন ভাইচ চেঞ্চেলৰ আহিব। আমি তেওঁলোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ লগত মুখামুখি কৰাই দিব বিচাৰিছোঁ। আমাৰ ইয়াতে যদি চাই যে আমি প্ৰিন্সিপালসকলক মাতিছোঁ, VC সকলক মাতিছোঁ, হেডমাষ্টাৰসকলকো মাতিছোঁ আৰু মেনেজমেণ্টৰ মানুহো মাতিছোঁ আৰু নিশ্চিতভাৱে আমাৰ যিসকল ইয়াত বিভিন্ন সংগঠন আছে, শিক্ষক কৰ্মচাৰী সংগঠন, তেওঁলোকৰ প্ৰতিনিধিও ইয়াত অন্তৰ্ভুক্ত থাকিব আৰু বৰ্তমান সময়ত আমি এই সংস্থাসমূহৰ পৰা যথেষ্ট আমি সহযোগিতা পাই আহিছোঁ আৰু তেওঁ সকলোৰে সহযোগিতাত আমি স্মুথলি এইটো কেৰি কৰিব, নিউ এডুকেশ্যন পলিচিটো কেৰি কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আৰু উত্তৰ পূৰ্বাঞ্চল ভিত্তিকভাৱে এই কাৰণে পাতিছোঁ। ইয়াৰ দুটা কাৰণ আছে উত্তৰ পূৰ্বাঞ্চল হিচাপে পতাৰ কাৰণে। এক নম্বৰ কাৰণটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য হিচাপে আমাৰ এটা অভিভাৱকত্বৰ দায়িত্ব আছে, আমাৰ এটা নেতৃত্ব দিয়াৰ এটা অনুষ্ঠানবিলাকত দেখা পাম যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পলিচিটো পুছ ফৰৱাৰ্ড কৰিব পাৰোঁ। তাৰ কাৰণে নৰ্থ ইষ্ট ভিত্তিত আমি এডুকেশ্যন কনক্লেভখন পাতিছোঁ। এইটো কোনো শংকিত হোৱাৰ কাৰণ নাই, বৰঞ্চ মই তেওঁলোকক জনাই দিব বিচাৰোঁ এই বছৰো আমি নতুনকৈ 10খন ৰেচিডেঞ্চিয়েল স্কুল আৱাসিক বিদ্যালয় আমি আৰম্ভহে কৰিম, বন্ধ নহয়, আৰু 10খন আৰম্ভ হ'ব। নিযুক্তিৰ যিখিনি আমাৰ 1000 বুলি মই কোৱা নাছিলোঁ, যিখিনি আছে পেণ্ডিং সেইখিনিৰ আমাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। অহা 27 তাৰিখে আনুষ্ঠানিকভাৱে আমি দিম। না, আমি কৈছোঁ 23ত আমি সম্পূৰ্ণ কৰিম। 70% কলেজৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰীলৈ লৈ আহিম 2022 চনত। হঠাৎ এই বছৰে আমি কৰি দিব নোৱাৰোঁ, আগতীয়াকৈ আমাৰ এটা প্ৰস্তুতি লাগিব আৰু তাৰ কাৰণে আমি আগতীয়াকৈ আমাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত, বিদ্যালয়সমূহত আসনখিনি আমি সাজু কৰি ল'ব লাগিব আৰু আসনখিনি এতিয়া আমি সাজু কৰি আছোঁ। পৰ্যায়ত আমি মাতৃভাষাৰ জৰিয়তে শিক্ষাদানটোৰ ওপৰত নিউ এডুকেশ্যন পলিচিয়ে গুৰুত্ব দিছে। ইয়াত মাধ্যমৰ কথা এটাও আছে, গতিকে ইতিমধ্যে বড়ো মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, মণিপুৰী মাধ্যমৰ বিদ্যালয় আমাৰ চলি আছে, বা গাৰো মাধ্যমৰ প্ৰাথমিক বিদ্যালয় চলি আছে। তো মাধ্যমটো এটা বেলেগ বিষয় আৰু এই জনজাতীয় বা অন্যান্য ঘৰুৱা ভাষাসমূহৰ জৰিয়তে শিক্ষাদান কৰা প্ৰাথমিক পৰ্যায়ত আৰু গ্ৰেজুৱেলি তেওঁলোকৰ বিভিন্ন সাহিত্য সভাসমূহৰ লগত আলোচনাৰ পাছত তেওঁলোকে কৈছে যে পঞ্চম শ্ৰেণীলৈকে মাতৃভাষা আৰু লগতে আঞ্চলিক ভাষা তাৰ জৰিয়তে শিক্ষাদান কৰা হওক আৰু পঞ্চম শ্ৰেণীৰ পাছত অৰ্থাৎ আপাৰ প্ৰাইমেৰীত প্ৰৱেশ কৰাৰ লগে লগে চইচ অফ দ্য ষ্টুডেণ্ট, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নিজস্ব চইচ মতে তেওঁ কোনোবাই যদি অসমীয়া ভাষাত যাব বিচাৰে অসমীয়াত গুচি যাব, কোনোবাই যদি ইংৰাজী ভাষাত গৈ পেলাই শিক্ষাদান ল'ব বিচাৰে তেওঁ ইংৰাজীলৈ যাতে শ্বিফ্ট কৰিব পাৰে। মূল কথাটো হ'ল তেওঁৰ যিটো ফাউণ্ডেশ্যন, এই ফাউণ্ডেশ্যনটো মাতৃভাষাৰ জৰিয়তে, ফাউণ্ডেশ্যনেল লিটাৰেচিটো মাতৃভাষাৰ জৰিয়তে হ'ব লাগে আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ SCERTৰ অধীনত মানে পঠন শিকন সামগ্ৰীসমূহ আমি প্ৰস্তুত কৰিছোঁ সকলো ভাষাতে বা সকলো ধৰণৰ ঘৰুৱা ভাষাতে।
না আমি যিসকল আগবাঢ়ি যে আমাক ইয়াত এটা ছ'চিয়েল ছাপৰ্ট এটাও লাগে যিসমূহ সাহিত্য সভা আছে বিভিন্ন ভাষাৰ তেওঁলোকৰ পৰা আমাক এটা সমৰ্থন লাগে ছাপৰ্ট এটা লাগে যিসকলে আগবাঢ়ি আহিছে সকলো ভাষাতে আমি এইবিলাকৰ প্ৰস্তুতি মানে আৰম্ভ কৰি দিছোঁ নতুন শিক্ষানীতিত সেই বিষয়বিলাক কেনেদৰে এইটো ইতিমধ্যে মই ইয়াৰ আগতো এদিন মই সিদিনা বঙাইগাঁৱত যাওঁতেও কৈছিলোঁ যে আমাৰ বিদ্যালয়ত ক্লাছ 11ত ছায়েন্সৰ যিমান আসন আছে একাদশ শ্ৰেণীত বিজ্ঞানৰ যিমান আসন আজিৰ তাৰিখত আছে তাৰ আধা শতাংশও পূৰণ হোৱা নাই অৰ্থাৎ বিজ্ঞানত আমাৰ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবলৈ অনিচ্ছুক মহাবিদ্যালয়ত ডিগ্ৰীত আমাৰ যিমান সংখ্যক বিজ্ঞানৰ আসন আছে তাৰ প্ৰায় 80 to 90% হে ফুলফিল হৈছে বাকি 10 to 20% আসন এতিয়াও খালি পৰি আছে ইয়াৰ কাৰণ কি ইয়াৰ কাৰণটো আমি যেটো অনুধাৱন কৰিব বিচাৰিছো যে আপাৰ প্ৰাইমেৰী আৰু হাই স্কুল পৰ্যায়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান গণিত তাত তেওঁলোকে ভাল শিক্ষা নাপায় নোপোৱাৰ কাৰণে তেওঁলোকে বিজ্ঞান পঢ়িবলৈ সাহসটো নকৰে যে আমি ভাল ফলাফল কৰিব নোৱাৰিম পাছ কৰিব নোৱাৰিম এতেকে আপাৰ প্ৰাইমেৰী নহয় আমি এতিয়া একেবাৰে লোৱাৰ প্ৰাইমেৰীৰ পৰাই মেথছ আৰু সায়েন্স ইয়াৰ ফাউণ্ডেশ্যনটো শক্তিশালী কৰাৰ কাৰণে বিশেষ কাৰ্যক্ৰম আমি প্ৰস্তুত কৰি আছো প্ৰতিনিধিত্বমূলকভাৱে পাৰ্টিচিপেট কৰিব কাৰণ সকলোৱে পাৰ্টিচিপেট কৰাটো নহয় আৰু ইয়াৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত হ'ব প্ৰতিবেদনবিলাক সকলোৱে পাব ইয়াত যিবিলাক বিভিন্ন পেপাৰ আহিব সেইখিনি সকলোৱে পাব কিন্তু ইয়াত সকলোৱে অংশগ্ৰহণ কৰাত অসুবিধা আছে প্ৰতিনিধিত্বমূলকভাৱে অংশগ্ৰহণ কৰিব মানে প্ৰত্যেকটো লোকেশ্যনৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা যাতে প্ৰতিনিধি আহে এইটোৱে আমি চাইছোঁ কোনো বিদ্যালয়ত নহয় বিভিন্ন স্থানত কোভিড নাইকিয়া হৈ যোৱা নাই আমি এইটো জানি বুজি যে কোভিড শূন্য হৈ যোৱা নাই তাৰ পাছতো আমি সিদ্ধান্ত গ্ৰহণ কৰিছো অনুমতিও পাইছো আমি বিদ্যালয়সমূহ খুলিম এতিয়াও যদি আমি কোভিড পজিটিভিটি ৰেটটো কোট কেনেকৈ আছে আমি যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কোভিড পজিটিভিটিটো 2 পাৰ হৈ পেলাই ক'তো যোৱা নাই গতিকে পজিটিভিটি সংক্ৰমণৰ যিটো হাৰ সেইটোৰ ওপৰত লক্ষ্য ৰাখি আমি বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু বিদ্যালয়সমূহ চলিবলৈ আৰম্ভ কৰিছে এইটো এটা বহুত ভাল কথা কৰবাত নিৰ্দিষ্টভাৱে কিছু বিশেষ পৰিস্থিতিৰ সৃষ্টি হ'ব সেই বিশেষ পৰিস্থিতিটো বিশেষভাৱে তাক হেণ্ডল কৰা হৈছে নহয় আমাৰ সিটৰ ক্ৰাইসিস নহয় কাৰণ সিট আছে কিন্তু আমাৰ এটা হৈছে যে ছাত্ৰ ছাত্ৰীসমূহ নগৰমুখী সকলো নগৰ বা নগৰীয়া অঞ্চলবিলাকত থকা বিদ্যালয় মহাবিদ্যালয়বিলাকতে সকলোৱে আসনখিনি বিচাৰে ভিতৰুৱা অঞ্চলত থকা বিদ্যালয়ত আসনখিনি নিবিচাৰে কিন্তু আমাৰ আসনৰ আজিও ক্ৰাইসিস নাই মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাব বিচাৰো অভিভাৱকসকলকো অনুৰোধ জনাব বিচাৰো যে আমাৰ যথেষ্ট সংখ্যক আসন আছে গতিকে ভিতৰুৱা অঞ্চল হলেও তাতো আমি ব্যৱস্থা গ্ৰহণ কৰিম আমি যিখিনি স্কুল নতুনকৈ আমি আপগ্ৰেড কৰিলোঁ সেই হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহ আৰু মহাবিদ্যালয়সমূহ য'ত আমি দুটা শিফ্টটো কৰিছোঁ সকলোকে নামভৰ্তি কৰাই ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এইকেইদিনত আমি পুনৰ পৰ্টেলটো খুলিব আৰু পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিবলৈ মই অনুৰোধ জনাইছোঁ
বা উচ্ছেদৰ কাৰণে হওক বা বৰ্ডাৰ কনফ্লিক্টৰ কাৰণে হওক ৰাজ্যত কেইবাখনো আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি হাইস্কুললৈকে আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী এই ধৰণে এফেক্ট কৰা হৈছে। গতিকে এই হাজাৰ হাজাৰ ল'ৰা ছোৱালীবিলাকৰ যিখিনি ঠিক ভাবুকি আহিছে তাত তেখেত কৰিব পাৰে শিক্ষা বিভাগে কি কি ধৰণৰ প্ৰচেষ্টা আছে? আমাৰ এইখিনি সময়তে স্কুলৰ এমালগেমেশ্যনৰ প্ৰক্ৰিয়া এটাও আমি আৰম্ভ কৰিছোঁ, মাৰ্জাৰৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছোঁ, চামিলকৰণ। এতিয়া বিদ্যালয়লৈ যাবলৈতো অলপ দূৰটো ক'ৰবাত যাব লাগিব, ঘৰৰ সন্মুখতেতো বোলে মই ঘৰৰ পৰা ওলালোঁ ৰাস্তাৰ সিপাৰে বিদ্যালয়খন, সকলোৰে ক্ষেত্ৰততো সেইটো সম্ভৱপৰ নহয়, অলপ দূৰ ক'ৰবাত যাবই লাগিব। আৰু শিক্ষা যদি আদিম যুগৰ পৰা যদি চাই, শিক্ষা ল'বলৈ আপুনি বাহিৰলৈ ওলাই যাব লাগিব, এটা দূৰত্ব আপুনি যাবই লাগিব। কিন্তু আমাক ভাল বিদ্যালয় লাগে, য'ত য'ত এনেকুৱা সংকট আছে এই সংকটবিলাক আমি দূৰ কৰি নিউ ৰাইট টু এডুকেশ্যন এক্টৰ মতে যি আমাক ক্ৰাইটেৰিয়া দিছে, 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাথমিক বিদ্যালয়, 3 কিলোমিটাৰৰ ভিতৰত ME বিদ্যালয়, সেইমতে আমি সকলো স্থানত বিদ্যালয়সমূহ আমি প্ৰদান কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মুকলি হ'ল ডাটা মেচিনৰ নতুন শ্বৰুম ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড। বজাৰত উপলব্ধ সকলোবোৰ অত্যাধুনিক সামগ্ৰী পোৱা যাব এই শ্বৰুমত। বছ JBL, ছনীৰ লগতে উচ্চ প্ৰাবল্য স্পীকাৰো পোৱা যাব এই শ্বৰুমত। লগতে আধুনিক মোবাইল এক্সেছৰিজ, স্ক্ৰীণ প্ৰটেক্টৰ, ইয়েৰফোন, কেছ এণ্ড কাভাৰ, পাৱাৰ বেংক উপলব্ধ এই শ্বৰুমত। ডাটা মেচিন হৈছে গুৱাহাটীৰ একমাত্ৰ শ্বৰুম য'ত উপলব্ধ টেম্পাৰ, কাভাৰ, ইয়েৰফোন, চাৰ্জাৰৰ লগতে আন বহুতো এক্সেছৰিজ। এই সকলোবোৰ লেটেষ্ট গেজেট লাভ কৰিবলৈ আহক আমাৰ নতুন শ্বৰুম ডাটা মেচিনলৈ। ডাটা মেচিন ফিউচাৰ ৱৰ্ল্ড, অপজিট টু দা উলুবাৰী পেট্ৰল পাম্প, নিয়াৰ কল্যাণ জুৱেলাৰ্ছ, GS ৰোড, গুৱাহাটী 7। ফোন নম্বৰ 6901268874, 7086094885।